নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল আসামিজ ইম্পৰ্টেন্ট চেনেললৈ স্বাগতম জনাইছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 চনত মেট্ৰিক পৰীক্ষা দিব বা মেট্ৰিক পৰীক্ষা দিবলৈ আশা কৰিছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅটো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ আজিৰ এই ভিডিঅটোৰ জৰিয়তে মই তোমালোকৰ লগত কিছুমান গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম। কাৰণ তোমালোকে নিশ্চয় গমেই পাইছা যে থাম্বনেল চাই নিশ্চয় গমেই পাইছা যে ভিডিঅটো কিহৰ ওপৰত আৰম্ভ কৰিম। সো হিদিনাখন তোমালোকক মই কৈ দিছিলো যে সমাজ বিজ্ঞানৰ যেটো তোমালোকৰ 3 নম্বৰ খণ্ড আছে সোৱা ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান এই 3 নম্বৰ খণ্ডৰ যেটো তোমালোকৰ প্ৰথম চেপ্টাৰ আছিল ভাৰতীয় গণতন্ত্ৰ এই ভাৰতীয় গণতন্ত্ৰৰ পৰা তোমালোকক অলৰেডি মই কমন কুৱেশ্যন কেটা দেখুৱাই দিছো লগতে এনসাৰো কৈ দিছো আৰু ভাৰতীয় গণতন্ত্ৰৰ পৰা কিমান মাৰ্কছৰ প্ৰশ্ন কাটিব 2025 ত মেট্ৰিকত হেতু অলৰেডি তোমালোকক কৈ দিয়া হৈছে গতিকে আজি তোমালোকক এইটো ভিডিঅৰ জৰিয়তে আলোচনা কৰিম যে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ যেটো তোমালোকৰ 2 নম্বৰ চেপ্টাৰ আছে আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য চেপ্টাৰৰ পৰা আজি তোমালোকক মই কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লগতে উত্তৰ কৈ যাবলৈ চেষ্টা কৰিম আৰু ছাত্ৰ-ছাত্ৰীসকল আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্যৰ পৰা তোমালোকৰ মাৰ্ক কেইটা কাটিব কিমান মাৰ্কছৰ প্ৰশ্ন কাটিব কিমান মাৰ্কৰ প্ৰশ্ন কাটিব সবিহে সুন্দৰকে এইটো ভিডিঅৰ জৰিয়তে বুজাই যাবলৈ চেষ্টা কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে 3 নম্বৰ খণ্ড তোমালোকৰ যেটো আছে হেতু তোমালোকে উলিয়াই লোৱা 3 নম্বৰ খণ্ডৰ 3 নম্বৰ খণ্ডৰ যেটো তোমালোকৰ 2 নম্বৰ চেপ্টাৰ আছে 3 নম্বৰ খণ্ডৰ 2 নম্বৰ চেপ্টাৰ যেটো তোমালোকৰ আছে আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘৰ অন্যান্য এই চেপ্টাৰটো তোমালোকে উলিয়াই লোৱা এইটো চেপ্টাৰৰ পৰা তোমালোকৰ মাৰ্ক থাকিব 5 মাৰ্কৰ 5 মাৰ্কৰ প্ৰশ্ন তোমালোকৰ কাটিব আন্তৰ্জাতিক সংস্থাৰ পৰা লং কুৱেশ্যন এটাও নাকাটে 1 মাৰ্কৰ 5টা প্ৰশ্ন কাটিব ঠিক আছে ভালদৰে মনোযোগৰে শুনিবা লং কুৱেশ্যন অৰ্থাৎ ডাঙৰ প্ৰশ্ন এটাও নাকাটে গুটি কেইটা শৰ্ট কুৱেশ্যন কাটিব মানে 1 মাৰ্কছৰ প্ৰশ্ন কাটিব সো 1 মাৰ্কছৰ 5টা প্ৰশ্ন তোমালোকৰ আন্তৰ্জাতিক সংস্থাৰ পৰা কাটিব গতিকে 1 মাৰ্কছৰ প্ৰশ্ন গুটেখিনি তোমালোকক সুন্দৰকে এটাকে লাইন বাই লাইন দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু কৈ যাম মনোযোগৰে শুনিবা তোমালোকে ঠিক আছে আৰু লগে লগে কিতাপত তোমালোকে আন্ডাৰলাইন কৰি যাবা ঠিক আছে এতিয়া তোমালোকে চাই লোৱা যে 2.1 অৰ্থাৎ 2.1 যেটো আছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু অংগসমূহ ঠিক আছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু অংগসমূহ তোমালোকে এইখিনি অলপ প্ৰেক্টিস কৰিবা এইখিনি অলপ তোমালোকে ৰিডিং পঢ়িবা পঢ়াৰ পিছত তোমালোকে চাবা ইয়াত কিন্তু শৰ্ট কুৱেশ্যন বহুত কেইটা সময় আছে মই কৈ আছো প্ৰথম বিশ্বযুদ্ধ 1914 চনৰ পিছত বিশ্বত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে গঠিত হোৱা আন্তৰ্জাতিক সংগঠন জাতিসংঘ আৰু বিফলতাৰ পিছত 1939 চনত সংগঠিত হয় দ্বিতীয় বিশ্বযুদ্ধ প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল চাব পাৰা 1914 চনত তাৰ পিছত আহি যাব পাৰা দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া অনুষ্ঠিত কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধ হৈছিল তোমালোকৰ 1939 চনত অৰ্থাৎ 1939 চনত তাৰ পিছত তোমালোকৰ এটা আছে যে হেই মৰ্মে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ শীৰ্ষক অনুষ্ঠানটো জন্ম হয় ৰাষ্ট্ৰসংঘ কেতিয়া জন্ম হৈছিল ৰাষ্ট্ৰসংঘৰ জন্ম কেতিয়া হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে আৰু এনেদৰে প্ৰশ্ন এটা আহি যাব পাৰে যে ৰাষ্ট্ৰসংঘৰ কোনটো দিনক ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় কোনটো দিনক ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় হেয়া হ'ব 24 অক্টোবৰ দিনটোক ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় মোস্টলি ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে এইখিনি খণ্ডৰকে চাবা তাৰ পিছত তোমালোকে চাব পাৰা পেজ নম্বৰ 12 নম্বৰ পেজত তোমালোকে চাবা ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আছে ওপৰত কিছুমান সো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যখিনি আমাৰ নালাগে তোমাৰো নালাগে সো ৰাষ্ট্ৰসংঘৰ সনদত মুঠ 111টা অনুচ্ছেদ আছে কেইটা অনুচ্ছেদ আছে 111টা অনুচ্ছেদ আছে এইখিনি এটা ইম্পৰ্টেন্ট প্ৰশ্ন 1 মাৰ্কছৰ কাৰণে আহিব পাৰে তাৰ পিছত ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য ৰাষ্ট্ৰসংঘৰ এটা নীতি 1 মাৰ্কছৰ প্ৰশ্নৰ কাৰণে 1 মাৰ্কৰ কাৰণে তোমালোকে এটা শিকি থবা সো 2-3টা শিকি থবা তোমালোকৰ যেটো সহজ হয় হেতু লিখি দিব পাৰা সো এনেদৰে প্ৰশ্ন কিন্তু এমসিকিউ তো লগাই দিব পাৰে তাৰ পিছত ৰাষ্ট্ৰসংঘৰ অংগ কেইটা ৰাষ্ট্ৰসংঘৰ অংগ আছিল 6টা ভিতৰত তোমালোকৰ এটা শুদ্ধ দিব এমসিকিউ টাইপত যেতিয়া কাটিব তেতিয়া এটা শুদ্ধ দি পেলাই বাকি 3টা ভুল দি দিব ঠিক আছে ৰাষ্ট্ৰসংঘৰ অংগৰ ভিতৰত কিন্তু 6টা আছে এটা হৈছে সাধাৰণ সভা নিৰাপত্তা পৰিষদ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ 4 নম্বৰত কৈছে ন্যায়শক্তি পৰিষদ 5 নম্বৰত কৈছে আন্তৰ্জাতিক ন্যায়ালয় আৰু ট্ৰাষ্টি পৰিষদ তাৰ পিছত কৈছে সচিবালয় সো এনেধৰণে তোমালোকৰ 6টা অংগ আছে 6টা অংগৰ ভিতৰত যিকোনো এটা শুদ্ধ দিব বাকি 3টা ভুল দি পেলাই তোমালোকৰ এটা এমসিকিউ প্ৰশ্ন কাটি দিব গতিকে 6টা ধৰি তোমালোকে সুন্দৰকে লিখিবা আৰু এনেদৰে আইব পাৰে যে ৰাষ্ট্ৰসংঘৰ অংগ কেইটা 6টা দিব 7টা দিব 9টা দিব 10টা দিব গতিকে শুদ্ধটো হ'ব 6টা ঠিক আছে
এতিয়া নিশ্চয় তোমালোকে ভালদৰে বুজিবলৈ পাইছা যদি কিবা কনফিউজ থাকে তেতিয়া কমেন্ট যোগে তোমালোকে জনাই দিবা কিবা প্ৰশ্ন উত্তৰ বা যদি জনা নাই তেতিয়া হলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি তোমালোকে জনাই দিবা তাৰ পিছত ন্যাসৰক্ষী পৰিষদত তোমালোকে এটা প্ৰশ্ন চাব পাৰা যে ৰাষ্ট্ৰসংঘৰ সনদত ৭৬ নং অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ কৰা হৈছে কিমান নং অনুচ্ছেদ ন্যাসৰক্ষী অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ কৰা হৈছে তোমালোকৰ 76 অৰ্থাৎ ৭৬ তাৰ পিছত সচিবালয় যেটো তোমালোকৰ আছে 12 ফালে চাবা সচিবালয় একদম হেকৰ যেটো অংকটো আছে সচিবালয় এই সচিবালয়টো অলপ প্ৰেক্টিস কৰিবা তাত কিন্তু বহুত কেইটা প্ৰশ্ন সোমাই আছে সুন্দৰকৈ তোমালোকে চাব পাৰা এফালে তোমালোকৰ সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ তাৰ পিছত তোমালোকৰ এফালে দিছে সচিব প্ৰধানৰ কাৰ্যকাল কিমান হ'ব পাৰে সচিব প্ৰধানৰ কাৰ্যকাল হ'ব পাৰে 5 বছৰ আহিব পাৰে তেও পুনৰ নিৰ্বাচিত হ'ব পাৰিব যদি এনেদৰে আহিব পাৰে তেও পুনৰ নিৰ্বাচিত হ'ব পাৰে নে পাৰিব ঠিক আছে তাৰ পিছত ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি আছিল ৰাষ্ট্ৰসংঘৰ যেটো সচিব প্ৰধান আছিল সেই প্ৰধানজনৰ নাম কি আছিল হেতু নাম আহি যাব পাৰে উত্তৰত লিখিবা নৰৱে ট্ৰাইবহল্ডিং লীগ ঠিক আছে বৰ্তমান ৰাষ্ট্ৰ সচিব প্ৰধান গৰাকীৰ নাম কি পৰ্তুগালৰ এন্টোনিও গুটেৰেছ বৰ্তমান যেটো আছে হেতু তাৰ পিছত তোমালোকৰ তাৰ পিছত কি শিকিবা আৰু মই সুন্দৰকৈ তোমালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম এফালে তোমালোকে 15 নম্বৰ পেজৰ ওপৰফালে চোৱা 2 নম্বৰ পেৰাগ্ৰাফত চাব পাৰা নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্ব ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নোহোৱাৰ কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই যোৱা দিনবিলাকত লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে কিমান চনত নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰিছিল ৰাষ্ট্ৰসংঘই 1952 চনৰ জানুৱাৰী মাহত নিৰস্ত্ৰীকৰণ আয়োগ তাৰ পিছত কৈছে ৰাষ্ট্ৰসংঘই তৎপৰতাত 1963 চনত আংশিকভাৱে আণৱিক অস্ত্ৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি এটো সবা আণৱিক যেটো আছে বিস্ফোৰণ আণৱিক অস্ত্ৰৰ বিস্ফোৰণ তাৰ পিছত 1968 চনত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি হ্যাঁ এইখিনি সুন্দৰকৈ প্ৰেক্টিস কৰিবা তাত কিন্তু তোমালোকে সবা বহুত কিটা চন দি আছে 1971 চনত সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি 1972 চনত সল্ট চুক্তি তাৰ পিছত 1979 চনত সল্ট 2 চুক্তি 83 চনত পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি এনেদৰে তোমালোকে 91 93 এনেদৰে গুটেই কেইটা ইয়াত চন কেইটা তোমালোকে চাবা 15 নম্বৰ 2 নম্বৰ পেৰাগ্ৰাফত চাবা সুন্দৰকৈ দিয়া আছে গুটেইখিনি তোমালোকে লাইন বাই লাইন সুন্দৰকৈ প্ৰেক্টিস কৰিবা আৰু তোমালোকে মুখস্থ কৰি যাবা এইখিনি ভিতৰত তোমালোকৰ কিন্তু প্ৰশ্ন আহি যাব পাৰে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াত বহুত কেইটা প্ৰশ্ন সোমাই আছে তোমালোকে চাবা এফালে আৰু এটা আছে 2007 চনৰ জুন মাহত ৰাষ্ট্ৰসংঘৰ গ্ৰহণ কৰা প্ৰতিৰোধমূলক কূটনীতিক সহায়ত বিবাদ মীমাংসাৰ শান্তিৰ পৰিৱেশন সনাতন আগোৱাটো লোৱাটো এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন চাবা মানৱ অধিকাৰ আয়োগ তোমালোকৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠিত হৈছিল এটি ইম্পৰ্টেন্ট আছে তোমালোকে চাবা হ্যাঁ বহুত ইম্পৰ্টেন্ট চাবা 1948 চনৰ 10 ডিসেম্বৰ তাৰিখে 48 খন সদস্য ৰাষ্ট্ৰ সমৰ্থনৰ মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰে মানৱ অধিকাৰ ঘোষণা পত্ৰ কেতিয়া গ্ৰহণ কৰা হৈছিল আৰু কিমানজন সদস্য আছিল এইখিনি চাবা ইয়াছত 2.3.1 2.3.1 মানৱ অধিকাৰ ঘোষণা পত্ৰত এইখিনি ভালদৰে প্ৰেক্টিস কৰিবা প্ৰথম পেৰাগ্ৰাফৰ বাকিখিনি নালাগে প্ৰথম পেৰাগ্ৰাফৰ তোমালোকে ভালদৰে প্ৰেক্টিস কৰি যোৱা তাতে তোমালোকৰ প্ৰশ্ন সোমাই আছে 3-4টা মান 1948 চনৰ 10 ডিসেম্বৰ তাৰিখে 48 খন সদস্য ৰাষ্ট্ৰ 1948 চন 10 ডিসেম্বৰ এটো এটা প্ৰশ্ন 48 খন সদস্য ৰাষ্ট্ৰ সমৰ্থনৰ মানৱ অধিকাৰ ঘোষণা কৰিছিল এটো এটা প্ৰশ্ন তাৰ পিছত কোনটো দিনত মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় 10 ডিসেম্বৰ দিনটোক মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় মোস্টলি ইম্পৰ্টেন্ট প্ৰশ্ন হয় পৰীক্ষাত আহিয়ে থাকে চাবা তাৰ পিছত 16 নম্বৰ পেজত একদম তলফালে চাবা ভাৰতবৰ্ষত 1993 চনত 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু সেই মৰ্মে 1993 চনৰ 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল এইটো এটা মোস্টলি ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়া তুমি চাব পাৰা 1993 চনৰ 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল তাৰ পিছত তোমালোকৰ আহিব পাৰে যে সুৰক্ষা আইনৰ বিষয়ত আহি যাব পাৰে এইখিনি চাব পাৰা 17 নম্বৰ পেজৰ একদম ওপৰফালে তোমালোকৰ আছে এই আইনখন মানৱ অধিকাৰ সুৰক্ষা আইন 1993 নামেৰে জনা যায় এটো সব ইম্পৰ্টেন্ট ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ন্যায়াধীশ হ'ব লাগিব সদস্যসকলৰ ভিতৰত বহুত কেইটা দিয়া আছে এইখিনি অলপ প্ৰেক্টিস কৰিবা আৰু প্ৰেক্টিস কৰিবা বহুত ইম্পৰ্টেন্ট সো এফালে 18 নম্বৰ পেজত চাবা
মূল কথাৰ পৰা কিন্তু প্ৰশ্ন কাটে মই অলৰেডি আগতে যিখিনি কথা আলোচনা কৰি আহিছো যিখিনি মই তোমালোকক বুজাই দিছিলো সেইখিনি ভিতৰতে কিন্তু মূল কথাতে গুটিখিনি প্ৰশ্ন সোমাই দিছে ভালদৰে চাবা 1 2 3 4 5 6 7টা আছে গতিকে 7খন ধৰি চাবা প্ৰথমটো হৈছে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ অনুষ্ঠান জন্ম হৈছে 2 নম্বৰত কৈছে 24 অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় 3 নম্বৰত কৈছে ৰাষ্ট্ৰসংঘ চনত মুঠ 111টা অনুচ্ছেদ আছে ইয়াৰ ভিতৰত অনুচ্ছেদ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কৰা হ'ল 6টা অংগ আছে মই অলৰেডি কৈ দিছিলো সাধাৰণ সভা নিৰাপত্তা পৰিষদ অৰ্থনৈতিক পৰিষদ এনেদৰে তোমালোকৰ 6টা অংগ আছে নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া অৰ্থে ৰাষ্ট্ৰসংঘৰ লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ মই অলৰেডি অলপ কথা আলোচনা কৰি আহিছো ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে 48খন সদস্য ৰাষ্ট্ৰৰ সমাধানত মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰে সদস্য কেইটা আছিল 48টা কিমান চনত 1948 চনৰ 10 ডিচেম্বৰ ভাৰতবৰ্ষৰ 93 চনত 8 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতি এখন অধ্যাদেশ জাৰি কৰে মানৱ অধিকাৰ আয়োগ গঠন কৰিছে অলৰেডি এইখিনি আলোচনা কৰিছো এইখিনি চাবা আৰু 1 মাৰ্কছৰ প্ৰশ্ন গুটিখিনি তোমালোকে চাবা ইয়াৰ পৰা লং কোৱেশ্চন এটাও নাকাটে সো আজি তোমালোকক এইখিনিতে সমাপ্ত কৰিলো পিছত তোমালোকৰ যিটো মুদ্ৰা আৰু বেংক ব্যৱস্থা আছে সো মুদ্ৰা আৰু বেংক ব্যৱস্থা যিটো তোমালোকৰ আছে সেইটো বিষয়ত আলোচনা কৰে এইখিনিতে সমাপ্ত কৰিলো ধন্যবাদ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাহত তোমালোকে লগ ধৰি ৰাখিবা